ছাত্ৰ-ছাত্ৰীসকল বৰ দেৰি হ'ল তথাপিও ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান লৈ আহিছোঁ যিবোৰ এইচএছ ফাইনেল 2026ত আহিব পাৰে কুৱেশ্যন বুলি নহয় টপিকছখিনি এই টপিকছখিনি এনেতো গোটেই চিলেবাছটো পঢ়িব লাগে কিন্তু যিখিনি টপিকছ মই ইয়াতে উল্লেখ কৰিম সেইখিনি টপিকছ তোমালোকে অলপ বেছি ষ্ট্ৰেছ দি বেছি গুৰুত্ব দি পঢ়িলে সেইখিনিৰ পৰাই কুৱেশ্যনছ বেছিভাগ আহিব মই সেই টপিকছখিনি কম ডাইৰেক্ট কুৱেশ্যনছখিনিতো অলৰেডি মই দিয়েই থৈছোঁ আৰু এনে এক্সপ্লেনেশ্যনবোৰ আছেই এইটো চেনেলত চ' এইচএছ ফাইনেল 2026 ফিজিক্সৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট টপিকছবোৰ আছে সেইখিনি অলপ আলোচনা কৰোঁ প্ৰথম হ'ব চেপ্টাৰ 1ৰ পৰা বেছিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ বা বৈদ্যুতিক আধানৰ যিবোৰ মৌলিক ধৰ্ম ইয়াত তিনিটা টপিক আছে সেই তিনিটা টপিক পঢ়ি গ'লেই হ'ল ইয়াৰ পিছতে থাকিলে কুলম্বছ ল কুলম্বৰ লৰ যিটো ফৰ্মুলা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কুৱেশ্যনছ আহিব পাৰে আৰু তাৰ যিটো এক্সপ্ৰেশ্যনটো ইন স্কেলাৰ এণ্ড ভেক্টৰ ফৰ্ম সেইটো আহিব পাৰে পিছত প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স বা বৈদ্যুতিক বল ৰেখা তাৰ যিবোৰ প্ৰপাৰ্টিজবোৰ আছে তিনিটা চাৰিটা সেইটো অলপমান চাই গ'লেই হ'ল পিছত আহিলে যিটো ইলেক্ট্ৰিক ডাইপল বা বিদ্যুৎ দ্বিমেৰুৰ যিটো চুম্বক বিদ্যুৎ দ্বিমেৰুৰ যিটো বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্য তাৰ অক্ষত ডেট মিনছ অন দ্য এক্সিছ আৰু এটা আছে অন দ্য ইকুৱেটৰিয়েল প্লেন বা বিষুৱীয় সমতলত এই দুটাৰ ডেৰিভেশ্যনটো প্ৰেক্টিছ কৰি যাব লাগিব গাউছৰ লটো আছে গাউছৰ সূত্ৰ বা গাউছৰ লটো এইটো এটা ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ তিনিটা এপ্লিকেশ্যন আছে এপ্লিকেশ্যনবোৰ গোটেইখিনি নাচালেও হ'ল যিটো ছেকেণ্ড যিটো আছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইট ফ্লেট শ্বীট বা এটা অসীম আহিত পাতৰ যিটো ইলেক্ট্ৰিক ফিল্ড সেইটো ভালকৈ চাই গ'লেই হ'ল কাৰণ সেইটো হোৱাৰ সম্ভাৱনাটো বেছি আছে নেক্সট আছে চেপ্টাৰ নম্বৰ 2ত ইলেক্ট্ৰিক পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ বা এটা বিন্দুসম আধানৰ বাবে বিদ্যুৎ বিভৱ সেইটো চোৱাটো ইম্পৰ্টেণ্ট হৈ পৰিছে তাৰপিছত আহিলে কেপাচিটেন্স অফ এন আইজলেটেড স্ফেৰিকেল কেপাচিটৰ এটা গোলাকাৰ ধাৰকত্ব কেপাচিটেন্স অফ এ পেৰেলেল প্লেট কেপাচিটৰ এইটো বহুতেই ইম্পৰ্টেণ্ট সমান্তৰাল পাতযুক্ত ধাৰক তাৰ কেপাচিটেন্স বা ধাৰকত্ব তাৰপিছত থাকিলে এটা কেপাচিটৰৰ ভিতৰত এনাৰ্জি ষ্ট'ৰ কৰা যিটো মানে সঞ্চিত শক্তি এটা ধাৰকত সেইটো চাব লাগিব চেপ্টাৰ 3ত আহিলোঁ ওমছ ল ওমৰ সূত্ৰটো ভেৰি ইম্পৰ্টেণ্ট তাৰ ভেক্টৰ ফৰ্মটো চাই ল'ব লাগিব তাৰপিছত আহিলে ড্ৰিফ্ট ভেল'চিটি বা অপবাহ বেগ এইটো ইয়াৰ যিটো প্ৰুফটো আছে VD = -E কেপিটেল E টাউ বা M এইটো চাব লাগিব চেপ্টাৰ 3ত আকৌ ইম্পৰ্টেণ্ট আছে কাৰ্চফছ ভল্টেজ ল সেইটোৰ লগত লৈ সাৰ্কিট ডায়াগ্ৰামছবিলাকো অহাৰ সম্ভাৱনা আছে চেপ্টাৰ 4লৈ যাওঁ বায়ট চেভাৰ্ট লটো ডেফিনেশ্যনটো বৰ ইম্পৰ্টেণ্ট বায়ট চেভাৰ্ট ল তাৰ পৰা টেছলাৰ যিটো ডেফিনেশ্যন সেইটো দিব পাৰে মেগনেটিক ফিল্ড এট দ্য চেণ্টাৰ অফ এ চাৰ্কুলাৰ কাৰেণ্ট কেৰিং লুপ এটা বৃত্তাকাৰ কুণ্ডলী য'ত কাৰেণ্ট গৈ আছে তাৰ চেণ্টাৰত বা তাৰ কেন্দ্ৰত চৌম্বিক ক্ষেত্ৰৰ প্ৰাবল্য নিৰ্ণয় কৰাৰ যিটো ডিৰাইভেশ্যন সেইটো আহিব পাৰে চেপ্টাৰ 4ত মেগনেটিক ফিল্ড অন দ্য এক্সিছ অফ এ কাৰেণ্ট কেৰিং লুপ একেখিনি বায়ট চেভাৰ্টৰ সূত্ৰ ব্যৱহাৰ কৰি অক্ষত থকা এটা বিন্দুত এটা বৃত্তাকাৰ কুণ্ডলীৰ অক্ষত থকা বিন্দুত চৌম্বক প্ৰাবল্য উলিয়াব লাগে মেগনেটিক ফিল্ড এট এনি পইণ্ট ইনচাইড এ লং ছলিনয়ডৰ ভিতৰত যিটো মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰ সেইটো অলৰেডি কৰি থোৱা আছে এইটো ইউটিউব চেনেলত এইটো চাই ল'লেই হ'ল ফ'ৰ্চ বিটুইন টু পেৰেলেল কাৰেণ্ট কেৰিং কণ্ডাক্টৰ্ছ দুটা সমান্তৰাল বিদ্যুৎ প্ৰবাহ কৰা তাৰৰ মাজৰ যিটো আকৰ্ষণ বল সেইটো নিৰ্ণয় কৰাৰ যিটো ডেৰিভেশ্যন সেইটো আহিব পাৰে এটা গেলভেনোমিটাৰ কেনেকৈ এমিটাৰ আৰু ভল্ট মিটাৰলৈ কনভাৰ্ট কৰিব পাৰি বা ৰূপান্তৰ কৰিব পাৰি সেইটো চাই যাব লাগিব বিহেভিয়াৰ অফ এ কাৰেণ্ট লুপ ইন এজ এ মেগনেটিক ডাইপল এটা যে বিদ্যুৎ প্ৰবাহিত এটা কুণ্ডলী সেইটো যে এটা মেগনেটিক ডাইপল বা চুম্বক দ্বিমেৰুৰ দৰে আচৰণ কৰে সেইটো চাব লাগিব এবাৰ মেগনেটিক ছাবষ্টেন্সেছ বা চৌম্বিক পদাৰ্থ ডাইমেগনেটিক পেৰামেগনেটিক ফেৰ'মেগনেটিক বা অপচুম্বকীয়
অৱচুম্বকীয় আৰু লৌ চুম্বকীয় তাৰপিছত মেগনেটিক ফ্লাক্স বা চুম্বকীয় ফ্লাক্সৰ ডেফিনেশ্যন আৰু তাৰ পৰা ফ্লাক্সৰ SI ইউনিট আৰু তাৰ যিটো ডাইমেনশ্যনছ সেইখিনি আহিব পাৰে ফেয়াৰডেল লটো বৰ ইম্পৰ্টেণ্ট ফেয়াৰডেল লটো আহিবই লেন্স লটো চাই যাব লাগিব লেন্স ল যে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জিটো মানি চলে সেইটোৰ এটা যে এটা টপিক আছে সেই টপিকটো ভালকৈ চাই যাব লাগিব যে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি বা শক্তিৰ সংৰক্ষণ সূত্ৰটো মানি চলে তাৰপিছত আহিলে সেল্ফ ইণ্ডাকশ্যন স্বয়ং আবেশ এটা সলেনয়েডৰ মিউচুৱেল ইণ্ডাকটেন্স বা প্ৰত্যাবেশ অফ টু কোএক্সুৱেল সলেনয়েড দুটা সলেনয়েডৰ মিউচুৱেল ইণ্ডাকটেন্স সেইটো এটা ইম্পৰ্টেণ্ট টপিক চেপ্টাৰ 7 লৈ গ'লে সিৰিজ এলচিএছ সাৰ্কিটটো ইম্পৰ্টেণ্ট তাৰ দুই ধৰণৰ প্ৰুফ আছে যিকোনো এটা প্ৰুফ চাই গ'লেই হ'ল ৰেজনেন্স বা অনুনাদ সেইটো চাব লাগিব ট্ৰান্সফৰ্মাৰ যিটো ডেফিনেশ্যনটো আছে আৰু লগতে ট্ৰান্সফৰ্মাৰ যিটো এটা ইকুৱেশ্যন আছে সেইটো চাব লাগিব চেপ্টাৰ 8ৰ ডিছপ্লেচমেণ্ট কাৰেণ্ট বা সৰণ প্ৰবাহ বহুতবাৰ আহিছে ইম্পৰ্টেণ্ট মেক্সৱেলৰ ইকুৱেশ্যন চেপ্টাৰ 8ত মেক্সৱেল ইকুৱেশ্যনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যি চাৰিটা ইকুৱেশ্যন আছে সেইটো চাই গ'লেই হ'ল লগতে তাৰ ফৰ্মুলাবিলাক আৰু অলপ এক্সপ্লেনেশ্যন চাই গ'লেই হ'ল চেপ্টাৰ 9লৈ আহিলোঁ মিৰৰ ফৰ্মুলা বা দাপোনৰ সূত্ৰ তাৰলৈ নিউমেৰিকেল আহিব পাৰে ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিসাৰণাংক ইম্পৰ্টেণ্ট টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনটো ইম্পৰ্টেণ্ট তাৰপিছত যিটো লেন্সৰ ফৰ্মুলা সেইটো ইম্পৰ্টেণ্ট কম্বিনেশ্যন অফ টু থিন লেন্সেছ ইন কণ্টেক্ট বা স্পৰ্শত থকা দুটা পাতল লেন্সৰ যিটো মুঠ ফ'কাছ দৈৰ্ঘ্য সেইটো উলিয়াব লাগে আৰু এইটো যিটো ৰিফ্ৰেকশ্যন থ্ৰু এ প্ৰিজম মিউ ইকুৱেল টু sin a plus dm/2 হোল ডিভাইড বাই sin a/2 এইটো প্ৰুফটো প্ৰায় প্ৰত্যেকবাৰ আহিছে এইটো 100% চাই যোৱাটো দৰকাৰ তাৰপিছত আহিলে এপাৰেণ্ট ডেপ্থ অফ এন অবজেক্ট আপাত গভীৰতা এটা বস্তু যেতিয়া কোনো এটা পানীত থাকে বা বেলেগ এটা স্বচ্ছ মাধ্যমত থাকে এই তিনিটা বস্তু চাব লাগিব সিম্পল মাইক্ৰস্কোপ কম্পাউণ্ড মাইক্ৰস্কোপ টেলিস্কোপ এই তিনিটাৰ ফৰ্মুলাবিলাক মনত থাকিব লাগিব চেপ্টাৰ 10তে হাইজেনৰ নীতি বা হাইজেন্স প্ৰিন্সিপাল ইউজ কৰি ল অফ ৰিফ্লেকশ্যন বা প্ৰতিফলনৰ সূত্ৰ আৰু ল অফ ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণৰ সূত্ৰ যে প্ৰমাণ আছে সেইটো চাব লাগিব ইয়ং দুই চিত্ৰ পৰীক্ষা বা ইয়ং ডাবল চিট এক্সপেৰিমেণ্টটো কেনেকৈ প্ৰুফ কৰে তাৰ মানে ফ্ৰিঞ্জৰ যিটো ব্ৰাইট বা ডাৰ্ক ফ্ৰিঞ্জৰ যে কণ্ডিশ্যন সেইটো আৰু লগতে তাৰ নিউমেৰিকেল প্ৰেক্টিচ কৰিব লাগিব নিউমেৰিকেলো কেইবাবাৰ মানুহ আহিছে ডিফ্ৰেকশ্যন বা অপৱৰ্তনটো চাব লাগিব ল অফ মেলিউছ আছে ডপলাৰ ইফেক্ট অফ লাইট সেইটো ৰেড শ্বিফ্ট বা ব্লু শ্বিফ্ট বা ৰঙাসৰণ বা নীলাসৰণ এইটো আহিছে দুবাৰ তিনিবাৰ মান ইম্পৰ্টেণ্ট টপিক হৈছে ফটো ইলেক্ট্ৰিক ইফেক্ট চেপ্টাৰ 11ৰ এইটো তাৰ কেইবাটাও মূৰ আছে সেইখিনি চাব লাগিব আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন যিটো আছে সেইটো এটা ইম্পৰ্টেণ্ট টপিকৰ ভিতৰত ধৰি ল'ব পাৰা ডি ব্ৰয়ৰ ৱেভ ইকুৱেশ্যন যিটো লাম্ডা ইকুৱেলছ টু h/p আৰু ইলেক্ট্ৰনৰ কাৰণে বিশেষকৈ যিটো ডি ব্ৰগলি ৱেভ ইকুৱেশ্যন লাম্ডা ইকুৱেলছ টু 12.3 ডিভাইডেড বাই ভি ইলেক্ট্ৰন ভোল্ট সেইটো চোৱাটো ইম্পৰ্টেণ্ট সেইটো প্ৰুফটো ইম্পৰ্টেণ্ট আৰু লগতে নিউমেৰিকেলো আহিব পাৰে ৰাদাৰফৰ্ড মডেল আৰু যিটো জে থমছনছ মডেলটোতকৈ ৰাদাৰফৰ্ড মডেলটো বেছি ইম্পৰ্টেণ্ট বৰ্ডছ মডেলো দিব পাৰে অলপ চাই গ'লেই হ'ল তাৰপিছত এটা হাইড্ৰজেন এটমৰ যিটো এনাৰ্জি সেইটো অলপ দীঘল হ'ব পাৰে ডেৰিভেশ্যনটো কিন্তু এইটো ৰিস্ক ল'ব নালাগে স্পেক্ট্ৰেল ছিৰিজ যিটো লিমেন ছিৰিজ বামাৰ ছিৰিজ পাৰ্চিয়ান ছিৰিজ সেইবোৰ ফৰ্মুলাবোৰ চাই গ'লেই হ'ল নেক্সট চেপ্টাৰ 13ত আহিব নিউক্লিয়াছৰ চাইজ R=R0 a পাৱাৰ 1/3 এইটো চাব লাগিব তাৰ লগতে কিছুমান আছে যেনেকৈ এটমিক নাম্বাৰ মাছ নাম্বাৰ এইবোৰ চাব লাগিব মাছ ডিফেক্ট বা ভৰঘাটি ইয়াৰ নিউমেৰিকেল অহাটো এটা চান্স আছে একেখিনি চেপ্টাৰত বাইণ্ডিং এনাৰ্জি চেপ্টাৰ 13ৰ বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়াছ মানে বন্ধন শক্তি আৰু তাৰপিছত বন্ধন শক্তিৰ যিটো লেখ বা বাইণ্ডিং এনাৰ্জি কাৰ্ভ যিটো NCERT বুকতে আছে সেইটো এটা ইম্পৰ্টেণ্ট আৰু চেপ্টাৰ 13ৰ আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজন এই দুটা যিটো নিউক্লিয় বিক্ৰিয়া যি দুটা আছে সেই দুটা চাব লাগিব চেপ্টাৰ 14টো বহুতে হয়তো এৰি দিয়ে কিন্তু এৰিব নালাগে চিলেক্টেড কিছুমান পঢ়িলে হ'ল
যাৰ হোৱাগৈ নাই এনাৰ্জি বেণ্ডিং সলিডছ বা শক্তিপতি এইটোৰ সহজ টপিক হয় সেইটো এবাৰ চালে হ'ল একেবাৰে সেমিকন্ডাক্টৰ ভিতৰলৈ সোমোৱাগৈ নাই তাৰপিছত পিএন জাংচনৰ যিটো ডায়াগ্ৰাম আৰু লগতে পিএন জাংচন কি হয় তাৰ যিটো ৰিক্ত অঞ্চল বা যিটো ডিপ্লেশ্যন জোন তাৰ বিষয়ে অলপ পঢ়ি যাব লাগিব আৰু গ্ৰাফবোৰ ফৰৱাৰ্ড আৰু ৰিভাৰ্স বাইচ মানে অগ্ৰৱৰ্তী আৰু পশ্চাদৱৰ্তী যিটো বাইচিঙত যিটো গ্ৰাফ দুটা আহে গ্ৰাফ দুটা অকাটো বা অকা প্ৰেক্টিছ কৰি যোৱাটো ভেৰি ইম্পৰ্টেণ্ট আৰু শেষত দুটা ইম্পৰ্টেণ্ট হ'ল যিটো ৰেক্টিফায়াৰ সংদিশক হাফ ৱেভ আৰু ফুল ৱেভ ৰেক্টিফায়াৰ হাফ ৱেভটো ভালকৈ চাই গ'লে হ'ল ফুল ৱেভ ৰেক্টিফায়াৰ অহাত সম্ভাৱনাটো অলপমান কম থাকে কাৰণ সেইটো জটিল হৈ পৰে হাফ ৱেভ ৰেক্টিফায়াৰটো তাৰ লগতে যিবোৰ ডায়েগ্ৰামছ আছে সেইবোৰ চাব লাগিব আৰু শেষত ফটো ডায়ডছ আছে লগতে সোলাৰ সেল থাকে আৰু এলইডি থাকে ফটো ডায়ডটো ভালকৈ চাই গ'লে হ'ল কাৰণ ফটো ডায়ডটো প্ৰায়খিনি আহে 2 মাৰ্কছ 3 মাৰ্কছৰ লগতে এটা ডায়গ্ৰাম আৰু তাৰ বিশ্লেষণটো হাউ টু এক্সপ্ৰেছ সো এইখিনি টপিক অলপ ভালকৈ চাবা মই একদম শৰ্টকৈ কৈ দিছোঁ এইখিনি টপিক বহুত ডিটেইলছত চাবা বাকিবোৰটো আছেই বাকিবোৰটো চাব পাৰি কিন্তু তুমি যদি এইখিনি টপিকছ বৰ ভালকৈ চাই যাব পাৰা তাৰ লগত নিউমেৰিকেলছ আৰু ডেৰিভেশ্যন এইবোৰ টপিকছ যদি ভালকৈ চাই যোৱা তুমি উইথ গ্যাৰেণ্টি মই ক'ব পাৰোঁ যে তোমাৰ আউট অফ 70 45 to 55 আৰামছে আহিব যদি শুদ্ধকৈ কৰি আহিব পাৰা এইবোৰৰ অহা কুৱেশ্যনছবিলাক চ' ডেট মিনছ যে এইখিনি টপিকছ মই বেছি ষ্ট্ৰেছ কিয় দিছোঁ কাৰণ এইবোৰ ৰিপিট হৈছে বহুতবাৰ আৰু এই ৰিপিট হোৱা টপিকছবোৰৰ ৰিপিট হোৱাৰ চান্সেছটো বহুত বেছি থাকে এণ্ড এটা কথা ভেৰি চিম্পল যে যিজনে কুৱেশ্যন পেপাৰ কাটিব তেওঁ সকলোৰে কথা চিন্তা কৰে তো সেইটো চিন্তা কৰিব যে একেবাৰে কম পঢ়া বা কম বুজি পোৱা ষ্টুডেণ্টটোৱে যাতে পাছ কৰক আৰু এজন বৰ বেছি ভালকৈ পঢ়িছে সি যাতে সহজতে 70 নাপায় তেনেকুৱা এটা বেলেঞ্চ ৰাখিব বিচাৰিছে তাৰমানে তোমাৰ কাৰণে ইজি কুৱেশ্যনছো থাকিব টাফ কুৱেশ্যনছো থাকিব আৰু সব ধৰণৰ কুৱেশ্যনছ থাকিব মডাৰেট লেভেল ডিফিকাল্ট লেভেল ইজি লেভেল ভেৰি ইজি লেভেল মুঠতে বিষয়বোৰ মূৰত ৰাখিবলৈ হ'লে ৰিপিটেশ্যন বাৰ ৰিভাইজ কৰি যাব লাগিব এবাৰ পঢ়ি বা এনে মুখে মুখে ডেৰিভেশ্যনছবিলাক পঢ়ি গ'লে নহ'ব ডেৰিভেশ্যনছবিলাকৰ কাৰণে কাগজে কলমে প্ৰেক্টিছ কৰিবই লাগিব চ' ইমানতে কৈ মই পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছোঁ সকলোকে আৰু ইয়াতে এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ